নমস্কাৰ ষ্টুডিঅ'ত মই প্ৰিয়ংকা উন্নয়নৰ বিকাশৰ বতৰালৈ আজি সৰুপথাৰত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কেবা কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ হোৱা চাৰিটাকৈ প্ৰকল্প উদ্বোধন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে বৰপথাৰৰ লাভলীনা বৰগোহাঁই ক্ৰীড়া প্ৰকল্প উদ্বোধন কৰাৰ লগতে বৰপথাৰ শিশু উদ্যান আৰু বৰপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় গৃহ উদ্বোধন কৰিব মুখ্যমন্ত্ৰীয়ে ইয়াৰ পিছতে মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ চেক বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ মুখ্যমন্ত্ৰীৰ বিকাশৰ বতৰালৈ সৰুপথাৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চাৰিটাকৈ প্ৰকল্প উদ্বোধন কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে বৰপথাৰ লাভলীনা বৰগোহাঁই ক্ৰীড়া প্ৰকল্প উদ্বোধন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে বৰপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নতুন ভৱনো মুকলি কৰে মুখ্যমন্ত্ৰীয়ে উদ্যমিতা আঁচনি চেক বিতৰণৰ লগতে এক জনসভাতো অংশগ্ৰহণ মুখ্যমন্ত্ৰীৰ চাৰিটাকৈ প্ৰকল্প উদ্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উন্নয়ন আৰু বিকাশৰ বতৰালৈ আজি সৰুপথাৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কেবা কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ হোৱা চাৰিটাকৈ প্ৰকল্প উদ্বোধন কৰে আজি মুখ্যমন্ত্ৰীগৰাকীয়ে বৰপথাৰৰ লাভলীনা বৰগোহাঁই ক্ৰীড়া প্ৰকল্প উদ্বোধন কৰাৰ লগতে বৰপথাৰ শিশু উদ্যান আৰু বৰপথাৰ উচ্চ মাধ্যমিক বিদ্যালয় গৃহ উদ্বোধন কৰে মুখ্যমন্ত্ৰীয়ে উদ্যমিতা আঁচনি চেক বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে এক জনসভাতো অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে সৰুপথাৰ উদ্যমিতা আঁচনি চেক বিতৰণ প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে কেইবাটাও কাৰ্যসূচী চাৰিটাকৈ প্ৰকল্প উদ্বোধন কৰে আজি মুখ্যমন্ত্ৰীগৰাকীয়ে ৭২ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কেইবাটাও প্ৰকল্প হ'ব শিলান্যাস আৰু উদ্বোধন কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি চাৰিটাকৈ প্ৰকল্প উদ্বোধন কৰিলে বৰপথাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লাভলীনা ক্ৰীড়া প্ৰকল্পত ৩,০০০ লোক বহিব পৰা এটা ভৱন উদ্বোধন কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে ইনডোৰ আউটডোৰ গেম অনুষ্ঠিত কৰাৰ প্ৰকল্প উদ্বোধন কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে উদ্যমিতা আঁচনি চেক বিতৰণৰ লগতে এক জনসভাতো অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে অগপ বিজেপিৰ আসন বুজাবুজিক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া বহুকেইটা সমষ্টিত অগপে প্ৰাৰ্থিত্ব বিচাৰিছে বিজেপিৰ প্ৰাৰ্থীও একে সমষ্টিত বিচাৰিছে প্ৰাৰ্থিত্ব দলীয় পৰ্যায়ত লাহে লাহে আলোচনা আৰম্ভ হৈছে সেয়েহে আমি সমাধান কৰি ল'ব লাগিব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে বহুকেইটা সমষ্টিত এজিপিয়ে বিচাৰিছে বিজেপিও আছে বিষয়টো দলীয় পৰ্যায়ত লাহে লাহে আলোচনা আৰম্ভ হৈছে আৰু আমি সমাধান কৰি ল'ম কিন্তু এইটো ঠিক যে যিটো বস্তু মই বিচাৰিছোঁ সেইটো মই পামেই বুলি কথা নাই বিচাৰাত আপত্তি নাই কিন্তু বিচাৰা মতেতো সকলোকে দিব পৰা নাযাব সমষ্টিটো সেইকেইটাই তিনি গগৈ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে মন্তব্য অসমত উপাধিৰ মতে একো নহয় সেয়া ৫ বছৰ পূৰ্বে বন্ধ কৰি থৈছে শংকৰদেৱে এনেদৰে উপাধিক লৈ অসমত ৰাজনীতি নহয় অখিল গগৈ বুজা নাই যে এখন বেলেগ অসম অখিল গগৈক কোনোবাই ভোট দিলে সংঘৰ্ষ হৈ থাকিব নেপাল বাংলাদেশ হ'ব বুলি তেওঁলোকে কৈয়ে থাকে অখিল গগৈ কেতিয়াও উন্নয়নৰ ৰাজনীতি নিবিচাৰে মঙলদৈত এই মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গগৈ লগ লগা কোনোবাই কালি ক'ব বুঢ়াগোহাঁই লগ লগা কালি কোনোবাই বৰগোহাঁই লগ লগা অসমত তেনেকৈ ৰাজনীতি নহয় চাউলুং চুকাফা শ্ৰীমন্ত শংকৰদেৱ তেওঁলোকে অসমত উপাধিৰ মতে কিবা হ'ব সেই ৰাজনীতি ৫-৬ বছৰ আগতেই বন্ধ কৰি থৈ গৈছে অখিল গগৈহঁতে বুজি পোৱা নাই যে এইখন অসম বেলেগ অসম ইয়াতে এই ধৰণে ৰাজনীতি নচলে কোনে কাৰ কাৰণে সমাজৰ কাৰণে কি কৰিছে কোনে অসমৰ বিকাশ কৰিব উন্নতি কৰিব মানুহে এইবিলাক চাই ভোট দিয়ে অখিল গগৈ যিদিনাখনে ইয়াত কোনোবাই ভোট দিব ইয়াতো দাংগা ফাচাদে হৈ থাকিব আজি নেপাল বনিব কালি কিবা বনিব তেওঁলোকেতো নিজেই কৈ থাকে যে আমি নেপাল বনাই দিম বাংলাদেশ বনাই দিম গতিকে অসমৰ উন্নতি ক'ত হ'ব এইটো তেওঁলোকে নিজেই কোৱা কথা যে নেপাল কৰি দিম বাংলাদেশ কৰি দিম তাৰমানে ইয়াত একো নহ'ব ৰাইজেতো এইখিনি কথা বুজি পায়
ফেব্ৰুৱাৰীত বিজেপিৰ প্ৰতি সমৰ্থন অধিক বৃদ্ধি পাব। আসন বুজাবুজিৰ পিছত ফেব্ৰুৱাৰীত স্পষ্ট হ'ব পৰিৱেশ। 20 ফেব্ৰুৱাৰীত জানিম কিমান আসনত জয়লাভ কৰিম। মঙলদৈত এনেদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। আসন বুজাবুজিৰ পিছত ফেব্ৰুৱাৰী মাহত পৰিৱেশটো আৰু স্পষ্ট হ'ব। স্পষ্ট মানে কি হ'ব, বিজেপিৰ ফালে সমৰ্থন আৰু বাঢ়িব। কাৰণ আমাৰ কামো হৈ আছে, আঁচনিও বাঢ়ি গৈ আছে, লগে লগে বিভিন্ন ধৰণৰ কাম কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰে কৰি গৈ আছে। ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখ মানে আমি গৈ গম পাম যে আমি কিমান। কিন্তু এতিয়া যিটো দেখুৱাইছে, মই ভাবোঁ যে সেইটো ন্যূনতম দেখুৱাইছে। অধিকতম যাবৰ কাৰণে আমাৰ বাকী আছে। বাংলাদেশত এতিয়াৰ পৰা IPL সম্প্ৰচাৰ নহয়। মুস্তাফিজুৰ ৰহমানক বাদ দিয়াৰ পিছতে এই সিদ্ধান্ত। বাংলাদেশ চৰকাৰে সোমবাৰে কৰিলে এনেদৰে ঘোষণা। পূৰ্বে ভাৰতত T20 বিশ্বকাপ নেখেলাৰ সিদ্ধান্ত ঘোষণা কৰিছিল বাংলাদেশে আৰু এইবাৰ ঘোষণা কৰিছে বাংলাদেশত IPL সম্প্ৰচাৰ নহয়। এতিয়াৰ পৰা IPL সম্প্ৰচাৰ নহয় বাংলাদেশত। মুস্তাফিজুৰ ৰহমানক বাদ দিয়াৰ পিছতে লোৱা হৈছে এই সিদ্ধান্ত। বাংলাদেশ চৰকাৰে সোমবাৰে কৰিছে এনেদৰে ঘোষণা। পূৰ্বে ভাৰতত T20 বিশ্বকাপ নেখেলাৰ সিদ্ধান্ত ঘোষণা কৰিছিল বাংলাদেশে। এতিয়াৰ পৰা IPL সম্প্ৰচাৰ নহয় বাংলাদেশত, এনেদৰে ঘোষণা কৰা হৈছে। বাংলাদেশত সম্প্ৰচাৰ নহয় IPL। মুস্তাফিজুৰ ৰহমানক বাদ দিয়াৰ পিছতেই লৈছে এই সিদ্ধান্ত। বাংলাদেশ চৰকাৰে এনেদৰে ঘোষণা কৰিছে এতিয়াৰ পৰা বাংলাদেশত সম্প্ৰচাৰ নহয় IPL। পূৰ্বে ভাৰতত T20 বিশ্বকাপ নেখেলাৰ সিদ্ধান্ত ঘোষণা কৰিছিল বাংলাদেশে আৰু এতিয়া সম্প্ৰচাৰ নহয় IPL বুলি ঘোষণা কৰিছে বাংলাদেশে। বাংলাদেশত এতিয়াৰ পৰা IPL সম্প্ৰচাৰ নহয়। মুস্তাফিজুৰ ৰহমানক বাদ দিয়াৰ পিছতে বাংলাদেশে লৈছে সিদ্ধান্ত। বাংলাদেশ চৰকাৰে সোমবাৰে এনেদৰে ঘোষণা কৰিছে। পূৰ্বে ভাৰতত T20 বিশ্বকাপ নেখেলাৰ সিদ্ধান্ত ঘোষণা কৰিছিল বাংলাদেশে আৰু এইবাৰ ঘোষণা কৰিছে IPL সম্প্ৰচাৰ নোহোৱাৰ কথা। শোণিতপুৰৰ বুঢ়াচাপৰি কেইবাটাও চৰত উচ্ছেদ অভিযান। আজিৰে পৰা শোণিতপুৰ জিলা প্ৰশাসনে চলাইছে উচ্ছেদ। কেইবাখনো বুলডোজাৰেৰে উচ্ছেদ চলাইছে প্ৰশাসনে। উল্লেখ্য যে শোণিতপুৰ জিলা প্ৰশাসনে দিছিল উচ্ছেদৰ জাননী। প্ৰশাসনে 15 দিনৰ সময়সীমা বান্ধি দিছিল বেদখলকাৰীক। আৰক্ষী প্ৰশাসন বনৰক্ষীৰ বৃহৎ দলৰ উপস্থিতিত চলিছে উচ্ছেদ অভিযান। আৰিমাৰী চৰ, গণেশ টাপু চৰ, লাঠিমাৰী চৰকে ধৰি কেইবাটাও চৰত চলাইছে উচ্ছেদ অভিযান। পূৰ্বেও এই চৰকেইটাত চলিছিল উচ্ছেদ অভিযান। আমাৰ ঘৰত আগত বুঢ়াগাঁও আছিলে। পিছত ইয়াত কেনেকৈ আহিছিলে? ইয়াত আহিছোঁ আমি, আমাৰ মাটি বাৰী নাই। পিছত আমি ইয়াত আহি মাটি বাৰী লৈছোঁ। লৈতো বহুত বছৰ ধৰি আমি ইয়াত থাকি আছোঁ। মাটি বাৰী কেনেকৈ লৈছে? কিনি লোৱা হৈছিলে। কিমান টকা দি লৈছিলে? এইবিলাকতো আগত এনেকৈ 10,000 20,000 এনেকৈ দি লোৱা হৈছিলে। কিমান বিঘা প্ৰতি 10,000 20,000 টকা? আপুনি লৈছিলে কাৰ পৰা? চাম লোৱা হৈছিলে। চাম লোৱা আগতে এইবিলাক বহুত হেৰি আছিলে। আমাৰ বাবা আমাৰ দাদা সেইবিলাকে লৈছিলে। কিমান বছৰ ধৰি ইয়াত আছে আপোনালোকে? 60-70 বছৰ হৈ গ'ল। 60-70 বছৰ। আপোনালোকে টকা কিমান দিছিল আপোনালোকে? আমিও এনেকৈ দিছোঁ টকা। বহুত টকা দিয়েতো ৰখা হৈছে। টকা পইচা কাৰ পৰা ৰাখিছিলে? এইবিলাক মাতবৰ আছিলে। কি মাতবৰৰ নাম কেইটা কি কি? মাতবৰৰ নামটো মই নাজানো। ইয়াততো আপোনালোকে জাননী দিছিল আগতে? জাননী দিছিলে, কিন্তু জাননী দিয়াৰ পিছতো টকা লৈ গৈছে, কৈছে নাভাঙে বুলি কৈছে। কোনে লৈ গৈছিলে? টকা মানুহ উঠাই লৈ গৈছে। কোনে লৈ গৈছিলে? গেছুৱে বোলে লৈ গৈছে, মানুহ কৈছে। গেছুৱে টকা লৈছিলে? এইটো কি এনে কি কৰে? নাজানো কি ঈশ্বৰৰ মাতাব্বৰ আছিল নেকি? মাতবৰী কৰে, অলপ মাতবৰী কৰে। আলিদাৰী কৰি কৈছে এইবিলাক নাভাঙে, পইচা দিলে থাকি যাব, তেনেকুৱা কৈছে। কিমান দিন আগত কৈছিল আপোনালোকক? কিমান টকা লুটিছে আপোনালোকৰ পৰা? বহুত টকাই লৈছে। প্ৰত্যেকজন ঘৰৰ পৰা কিমানকৈ লৈছে? লৈছে টকা লৈছে। আগত 15,000 কৰি লৈছে, পিছত 5,000 কৰি লৈছে। চাওক, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিদিনাখনৰ পৰাই তেওঁ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লৈছে, তেওঁ অসমক কেনেকৈ সুৰক্ষিত কৰিব পৰা যায় তাক তেওঁ বাস্তৱত ৰূপ দিবলৈ চেষ্টা কৰিছে। অসমৰ ভাৰতীয় জনতা পাৰ্টীয়ে অসম প্ৰদেশৰ মূল লক্ষ্য যে আমি এখন সুৰক্ষিত অসম নিৰ্মাণ কৰা, আৰু সুৰক্ষিত অসম নিৰ্মাণ কৰিবলৈ হ'লে আমি আমাৰ নিজৰ মাটিৰ অধিকাৰ আমি সাব্যস্ত কৰিব লাগিব। যিসমূহ অচিনাকি লোকে আমাৰ ভূমি বেদখল কৰি সত্ৰৰ পৰা লৈ আমাৰ কৃষিভূমি
বেদখল কৰিছিলে, বনাঞ্চল বেদখল কৰিছিলে, সেই বেদখল মুক্ত কৰাৰ বাবে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰে সকলো ধৰণৰ প্ৰয়াস কৰিছে। আমি খুব আনন্দিত, সুখী যে পুনৰবাৰ আজি 5,000 বিঘা ভূমি তেজপুৰৰ পৰা আকৌ বেদখল মুক্ত কৰাৰ বাবে মাননীয় মুখ্যমন্ত্ৰীয়ে পদক্ষেপ লৈছে। উন্নয়ন আৰু বিকাশৰ বতৰা লৈ আজি সৰুপথাৰত উপস্থিত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। কেইবা কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ হোৱা 4টাকৈ প্ৰকল্প উদ্বোধন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। আগবঢ়াইছো পোনপটীয়া সম্প্ৰচাৰ। আপোনালোকে কিনা নাই কোনেও? কোনে কোনে কিনিছে? হাত ডাঙক। কিনিছে? চাউলখিনি, দালিখিনি ভাল নে বেয়া? নিমখ ভাল নে বেয়া? চেনিখিনি ভাল নে বেয়া? এতিয়া আপোনালোকে কওক যে এই যে 100 টকাটোত আমি দি আছো, যদি অহাবাৰ আপোনালোকে বিজেপি চৰকাৰ আনে, আমিতো দালি, চেনি, নিমখখিনি বিনা পইচাতে দি দিব পাৰিম। ভাল হ'ব নে বেয়া হ'ব? বিনা পইচাতে পালে ভাল হ'ব নে বেয়া হ'ব? বিজেপিক ভোট দিব নে নিদিয়ে? কোনে কোনে দিব? হাত ডাঙকচোন। এইবাৰ কোনে কোনে নিদিয়ে? হাত ডাঙক। কোনে কোনে নিদিয়ে? হাত ডাঙক। কোনেও হাত ডাঙা নাই দেই, মই কিন্তু মনত ৰাখি থলো। হ'ব, পিছত ইলেকশ্যন আহিলে আকৌ ইফাল সিফাল হলে গণ্ডগোল হ'ব। চবে দিব নে নিদিব বিজেপিক ভোট? দিব। এতিয়া চাউল হ'ল, দালি, চেনি, নিমখ, অৰুণোদয়। মানসিকভাৱে আমি অলপ শান্তি পালো। এতিয়া আমাৰ লক্ষ্য কি? যে আমি লাখপতি বাইদেউ হ'ব লাগে। কোনোবাই ক'ব যে লাখপতি বাইদেউ হ'ব পাৰি নেকি? মুখ্যমন্ত্ৰীয়ে ক'লে হ'বনে? কিন্তু আপোনালোকে জানি ভাল পাব যে আমাৰ অসমত 40 লাখ মহিলা আত্মসহায়ক গোটত আছে। আৰু এই 40 লাখ মহিলাৰ 8 লাখ মহিলা ইতিমধ্যে লাখপতি বাইদেউত পৰিণত হৈছে। তাৰ মানে আজি আমাৰ অসমত 8 লাখ মহিলাই বছৰত 1 লাখ টকাতকৈ বেছি ব্যৱসায় বাণিজ্য কৰি আছে। যদি 8 লাখ মহিলা লাখপতি বাইদেউ হ'ব পাৰিছে, আমি কিয় নোৱাৰিম? আমি যদি চেষ্টা কৰো, চৰকাৰে যদি আমাক সহায় কৰে, আমিও লাখপতি বাইদেউ হ'ব পাৰিম। এতিয়া আপোনালোকে ভাবিব যে গোলাঘাটততো পাৰিব, গুৱাহাটীততো পাৰিব, কিন্তু আমাৰ সৰু পথাৰত কেনেকে লাখপতি বাইদেউ হ'ব? মই ৰাতিপুৱা সুধিছিলো যে সৰু পথাৰত লাখপতি বাইদেউ আছে নে নাই? মোক অফিচাৰসকলে ক'লে যে সৰু পথাৰত বহুত লাখপতি বাইদেউ আছে। আমাৰ ইয়াৰে 12মুখীয়া গাঁৱৰ স্বপ্নাজ্যোতি শইকীয়া বাইদেউ ছাগলীৰ পালন কৰি মাহত 12,000 টকা উপাৰ্জন কৰে আৰু বছৰত 1,44,000 টকা উপাৰ্জন কৰে। আমাৰ গন্ধকৰৈ গাঁৱৰ পপী খণ্ডিকৈ বাইদেৱে এখন গেলামালৰ দোকান দি মাহত 35,000 টকাৰ ব্যৱসায় কৰে, বছৰত 4,20,000 টকাৰ ব্যৱসায় কৰে। তাৰ মানে সৰু পথাৰতো আমাৰ মাজত লাখপতি বাইদেউ আছে। যদি অসমৰ 8 লাখ মহিলা লাখপতি বাইদেউ হ'ব পাৰে, আমি কিয় নোৱাৰিম? এতিয়া আপোনালোকে ভাবিব যে আমি লাখপতি বাইদেউ হলে মুখ্যমন্ত্ৰীৰ কি লাভ হ'ব? মোৰ কি লাভ হ'ব?
1 লাখ মহিলা যদি লাখপতি বাইদেউ হয় আৰু 1 লাখ টকা যদি উপাৰ্জন কৰে 32 লাখ মহিলাই, তেতিয়া আমাৰ অৰ্থনীতিত 32,000 কোটি টকা উপাৰ্জন হ'ব। যি টকা আজি আমি পশ্চিমবংগ গুজৰাটত পঠাওঁ গাখীৰৰ কাৰণে, কণীৰ কাৰণে, সেই টকা অসমত থাকি যাব। আৰু 32 লাখ মহিলা যদি লাখপতি বাইদেউ হয়, অসমখন বছৰত 32,000 কোটি টকা ধনী হ'ব। আমি ভাৰতৰ ভিতৰতে এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্যত পৰিণত হ'ব পাৰি। যেতিয়া গাঁও অঞ্চলত আমাৰ অৰ্থনীতিত 32,000 কোটি টকা আহিব, আমি বাহিৰৰ পৰা গাহৰি, গৰুৰ গাখীৰ, কণী আমি বাহিৰৰ পৰা আনিব নালাগে। আমাৰ নিজৰ গাঁৱতে, আমাৰ অসমতে এই টকা উপাৰ্জন হ'ব। বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ প্ৰস্তুতি। প্ৰাৰ্থিত্বৰ বাবে কংগ্ৰেছৰ আবেদন প্ৰক্ৰিয়া আজি আৰম্ভ হৈছে। 20 জানুৱাৰীলৈকে আবেদন কৰিব পাৰিব প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলে। ৰাজীৱ ভৱনত ইতিমধ্যে আবেদন দাখিল কৰিছে বিপুল গগৈ, গুণকান্ত গগৈ, আবু তাহেৰ বেপাৰী, আমানুল ইছলামে। বহুকেইজন প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে আজিয়ে ৰাজীৱ ভৱনত আবেদন কৰাৰ সম্ভাৱনা আছে। 5 তাৰিখৰ পৰা 20 তাৰিখৰ ভিতৰত আমাৰ নমিনেশ্যন ফৰ্মবিলাক আমি এইখন ৰাজীৱ ভৱনতে আমি নমিনেশ্যনবিলাক সংগ্ৰহ কৰিম প্ৰাৰ্থীবিলাকৰ কাৰণে, কংগ্ৰেছ দলৰ প্ৰাৰ্থীৰ কাৰণে। আৰু আজি প্ৰথম দিন হিচাপে আমি আমি অফিচত প্ৰথমখিনি আমাৰ আজি দিনটোত 4জন কেণ্ডিডেটে এপ্লাই কৰিছে। 4জন কেণ্ডিডেটৰ ভিতৰত টিংখাং সমষ্টিৰ কাৰণে বিপুল গগৈ ডাঙৰীয়া, আৰু ধুবুৰী সমষ্টিৰ কাৰণে আবু তাহেৰ আলী বেপাৰী ডাঙৰীয়া, আৰু ডিগবৈ সমষ্টিৰ কাৰণে গুণকান্ত গগৈ, আৰু গোৱালপাৰা ইষ্টৰ কাৰণে আমানুল ইছলাম ডাঙৰীয়া। টোটেল 4জনে এতিয়া এই 2টা বজালৈকে ছাবমিট কৰিছে। আমি আজি গধূলি 5টা বজালৈকে অপেক্ষা কৰিম, আৰু কোনোবা আহিব নেকি আমি চাম, ৰখি থাকিম। গৌৰৱ গগৈ ডাঙৰীয়াই ইতিমধ্যে জনাইছে যে যিবিলাক প্ৰাৰ্থীবিলাকে এপ্লিকেশ্যন ছাবমিট কৰিবৰ লগত APCC নামত 50,000 টকাৰ ড্ৰাফ্ট এখন লগত ছাবমিট কৰিব লাগিব। সমাগত ভোগালী বিহুৰ প্ৰাক্ষণত বিভিন্ন প্ৰান্তত দেখা গৈছে ভেলাঘৰ সজাৰ অঘোষিত প্ৰতিযোগিতা। তেজপুৰৰ দ পৰ্বতীয়া বেজৰ চুবুৰীত ডেকাসকলে সাজিছে ভেলাঘৰ। জুবিন গাৰ্গক হেৰুৱাই পৰম্পৰা ৰক্ষা কৰিয়ে বিহু উদযাপনৰ প্ৰস্তুতি কৰিছে ডেকাসকলে। মই গাঁওখনৰ উদীয়মান যুৱক আছে চন্দনৰ কাষলৈকে আহিব বিচাৰিছোঁ। এইবাৰ কি নতুন কিবা কনচেপ্ট আছে নেকি? নতুন মানে ভাবি আছোঁ, অৱশ্যে বিহুলৈও বেছি দিন নাই, যিখিনি পাৰোঁ কিবা এটা ভাবি আছোঁ আৰু নতুনতা দিবৰ কাৰণে। জুবিন দাক লৈয়ে হ'বগৈ ভাবি আছোঁ। আৰু মানে কি এইবাৰ অলপ মনটো ইমান ঠিক নহয়, কাৰণ জুবিন দা আমাৰ মাজৰ পৰা গুচি গ'ল। জুবিন দাক আমি বহুত ভাল পাইছিলোঁ। এতিয়া জুবিন দা গুচি যোৱাৰ কাৰণে বিহু ঘৰ বনাওঁ নবনাওঁ, কিন্তু আমাৰ জাতীয় উৎসৱ বিহুটো, আমাৰ জাতীয় উৎসৱটো এইটো পাতিবই লাগিব। সেইকাৰণে বনাই আছোঁ। তাৰতে ভাবিছোঁ জুবিন দাৰ হৈ কিবা এটা বনাওঁ বুলি ভাবি আছোঁ। হয়, জুবিন দা বিহীন প্ৰথমটো মাঘ বিহু, তথাপিও পৰম্পৰা ৰক্ষা কৰি যিহেতু গাঁওবাসীয়ে এই বিহু ঘৰ নিৰ্মাণ কৰিছে, আৰু জুবিন দাৰ প্ৰতি বিশেষ শ্ৰদ্ধাঞ্জলি তেওঁলোকে ব্যৱস্থা ৰখাৰ কথা উল্লেখ কৰিছে। আৰু গাঁওখনৰ বহুকেইজন যুৱক যিহেতু আছে, উৰুকাৰ নিশা হয়তো ইয়াতে আপোনালোকে খোৱা বোৱা কৰিব। আয়োজনটো তেনেকুৱাই হৈছে, ভাবিছোঁ একেলগে মিলি যিমানকৈ ঘৰ হয় আগবাঢ়ি আহে, সকলোৱে মিলি জুলি আমি ভোজ খাম। হয়, নিশ্চয়কৈ গাঁওবাসীয়ে উৰুকাৰ নিশা ইয়াতে যিহেতু লগে ভাগে এসাঁজ খাব, আৰু পৰিৱেশটো দেখুৱাইছোঁ সকলোৱে হাতে কামে লাগি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে, আৰু হয়তো 1 বা 2টা দিনৰ পিছতে সম্পূৰ্ণ হৈ উঠিব এই বিহু ঘৰটি। আৰু এনেদৰে দেখা গৈছে বিহুৰ প্ৰাকখনত, আৰু বিহু বুলি ক'লে যদি এটি বিহু নাম নহয় জানো,
ঐ মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল ঐ মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল হ'ব নেকি হয় নিশ্চয়কৈ দেখা পোৱা গৈছে এনেদৰে এতিয়া তেজপুৰ এই বেজৰ চুবুৰীৰ এতিয়া আমি বিহুঘৰ নিৰ্মাণৰ পৰিৱেশ দেখুৱাইছোঁ এতিয়া দেখা গৈছে সৰ্বত্ৰ এনেদৰে এতিয়া বিহুঘৰ নিৰ্মাণৰ এক ঘোষিত প্ৰতিযোগিতা হেঁপাহৰ ভোগালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী ভোগালী বিহুৰ গ্ৰাহকক দৈ টেকেলি যোগান ধৰিবলৈ এতিয়াৰ পৰা প্ৰস্তুতি চলাইছে শিৱসাগৰ কাঠপাৰাৰ নিবাসী গাখীৰ বিক্ৰেতা ললিত গগৈ এইবাৰো বিহুৰ বাবে ললিত গগৈ সাজু কৰিছে কেইবা শতাধিক ম'হৰ গাখীৰৰ টেকেলি মাঘ বিহুৰ প্ৰাকখনত কোঁৱৰপুৰ দিচাংমুখ শিৱসাগৰ বেতবাৰী আদি জিলাখনৰ বিভিন্ন প্ৰান্তলৈ ম'হৰ গাখীৰৰ দৈ টেকেলি যোগান ধৰিবলৈ সাজু হৈছে উপাৰ্জনৰ মূল আহিলা হিচাপে গ্ৰহণ কৰি অহা ললিত গগৈ মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰৰ চহৰৰ সমীপৰ কাঠপৰা অঞ্চলত আৰু এই কাঠপৰা অঞ্চলত এগৰাকী গাখীৰ বিক্ৰেতা সাজু হৈছে ভোগালী বিহুক আদৰিবলৈ আৰু তেওঁ যিহেতু মূল কামেই হৈছে গাখীৰ যোগান ধৰা আৰু তাৰ বাবে তেওঁ মই দেখুৱাইছোঁ এয়া শ টেকেলি কেইবা শতাধিক টেকেলি তেওঁ সাজু কৰিছে হেঁপাহৰ ভোগালী বিহুৰ বাবে আৰু মই এইগৰাকী ব্যৱসায়ী হৈছে ললিত গগৈ তেওঁ কেইবা বছৰ ধৰি গাখীৰৰ ব্যৱসায় কৰি আহিছে তেওঁ কি ধৰণে ভোগালী বিহুৰ বাবে সাজু হৈছে কলৈ যোগান ধৰিব সেই বিষয়ে জানিব বিচাৰিম মানে আজিৰ পৰা আমিতো প্ৰস্তুতি চলাইছোঁ বাৰু মিনিমাম 5-6 দিনমান লাগি যাব তাৰ পৰা 11-12টা বিক্ৰী কৰিব লাগিব ইয়াৰ পৰা যায় টাউনৰ মানুহ আহে আমাৰ ইয়াত দিচাংমুখৰ পৰা আদি কৰি ইয়াত যিমানখিনি আমাৰ এডোখৰত গাঁও আছে অন্ততঃ 20-25খন গাঁৱৰ মানুহ আহি পেলাই ইয়াৰ পৰা নি আহি দৈ ইয়াত এতিয়া ম'হৰে মই হেৰি কৰিছোঁ ম'হৰ দৈটোৱে চলে আৰু তাৰপৰা অলপ মানে কেইটামান গৰু গাখীৰ দৈ হেৰি কৰিছোঁ ম'হৰ এতিয়া লিটাৰ কিমান ম'হৰটো এইবাৰ 110কৈ হ'ব লিটাৰ এটা টেকেলিত কিমান এতিয়া 2 লিটাৰ আছে 2 লিটাৰটো ধৰা তোমাৰ 240 মান হ'ব আপুনি কিমান বছৰ ধৰি ইয়াত গাখীৰ ব্যৱসায় কৰি আহিছে মোৰ এতিয়া 10 বছৰমান হৈছে মোৰ 10 বছৰ হৈছে কেইজন জড়িত হৈছে মই বিহু টাইমত লগাওঁ এনেই মই অকলে হেৰি কৰোঁ মানে কি বিহু টাইমত নোৱাৰোঁগৈ 2জন মানুহ ৰাখোঁ হয় এনেধৰণেই এই ললিত গগৈও হেঁপাহৰ ভোগালী বিহুৰ বাবে সাজু হৈছে তেওঁ বিভিন্ন প্ৰান্তলৈ গাখীৰৰ টেকেলি যোগান ধৰিব তাৰ বাবে ইতিমধ্যে এইবাৰ 10 টকাকৈ বৃদ্ধি পাইছে বুলি জনাইছে ইয়াত যিয়েই নহওক কিন্তু হেঁপাহৰ ভোগালী বিহুক আদৰিবলৈ অসমীয়া বৰ্তমান এনেধৰণেই সাজু হৈছে কংগ্ৰেছ ছিংগল ডিজিটত থাকিব কংগ্ৰেছৰ অৱস্থা কোনো নেতাই ভাল কৰিব নোৱাৰে সোনিয়া ৰাহুল প্ৰিয়ংকা গান্ধী আহিও কোনো লাভ নাই বিজেপি তৃতীয়বাৰৰ বাবে শাসনত আহিব ডিব্ৰুগড়ত এনেদৰে মন্তব্য কৰে প্ৰশান্ত ফুকনে গাড়ীৰ ড্ৰাইভাৰ যদি বেয়া হয় তেতিয়াহ'লে ড্ৰাইভাৰ চেঞ্জ কৰি দিয়ে মালিকে সি ঠিক তেনেকৈ এইবাৰ কংগ্ৰেছে ড্ৰাইভাৰ চেঞ্জ কৰিছে কিন্তু হ'লেও কংগ্ৰেছৰ ছিংগল ডিজিটত থাকিব কোনো কথা এইটো নাই আৰু ভাৰতীয় জনতা পাৰ্টীয়ে আজিৰ ডেটৰ যিটো প্ৰাসংগিকতা সেই প্ৰাসংগিকতাৰে 100টা চিটত আমি টাৰ্গেট লৈছোঁ কংগ্ৰেছৰ যেনেকুৱা এক্সপাৰ্ট প্লেয়াৰ নাহক আজিৰ ডেটত অসমৰ পটভূমিত যি অচিনাকি মানুহৰ প্ৰসংগটোৱে আজি ঠাই পাইছে সেই প্ৰসংগত কংগ্ৰেছৰ কোনো নেতাই আহি ৰিপেয়াৰ কৰিব পাৰিব বুলি আজিৰ ডেটত আপোনালোকে 26ৰ ইলেকশ্যনত কোনেও এই ৰিপেয়াৰ কৰিব নোৱাৰে যেনেকুৱা এক্সপাৰ্ট প্লেয়াৰ আহিলেও এইটো কৰিব নোৱাৰে কাৰণ আজিৰ ডেটত আপোনালোকে কংগ্ৰেছত চাওক হিন্দীত এটা কাহাৱত আছে পকেট মে না ফুটা কৰি 20 বজাৰ মে দৌৰা দৌৰি আজিৰ ডেটত কংগ্ৰেছৰ অৱস্থা এইটো মই সেইকাৰণে ভাবোঁ যে এই ৰাহুল গান্ধী হওক সোনিয়া গান্ধী হওক খাৰ্গে হওক প্ৰিয়ংকা খাৰ্গে আহক কোনোবা আহক এইবিলাক লৈ আমাৰ কোনো প্ৰাসংগিকতা নাই আজি আমি ৰাইজৰ মাজত আছোঁ আমি ৰাইজৰ মাজলৈ সোমাই গৈছোঁ এতিয়া আগন্তুক দিনত আমাৰ এই প্ৰচাৰৰ দ্বাৰা আমি আগন্তুক দিনত ৰাইজৰ সেৱাত ব্ৰতী হোৱাৰ এটা প্ৰয়াস কৰিছোঁ আৰু আগন্তুক দিনত ভাৰতীয় জনতা পাৰ্টীৰ NDAৰ 100টা চিটত আমি ট্ৰাই কৰিছোঁ আমি ইয়াৰ ট্ৰাই আৱাৰ লেভেল বেছ ফৰ 100 চিট আমাৰ লক্ষ্য হ'ল 100টা চিট আৰু সেই হিচাপত আমি আগন্তুক দিনত তৃতীয়বাৰৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত NDA চৰকাৰ গঠন কৰিব আৰু ইয়াৰ লগে লগে সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ